নমস্কাৰ বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ মই নিৰঞ্জনে আগবাঢ়ি আহিছোঁ। আজি আপোনালোকক বাঁহৰ বিচনী কিদৰে নিৰ্মাণ কৰিব পাৰি ঘৰতে সহজ উপায়েৰে তাৰে এটা ভিডিঅ' লৈ আপোনালোকলৈ আগবঢ়াইছোঁ। বলক এতিয়া ভিডিঅ'টো মাজলৈ যাওঁ। কিদৰেনো বাঁহৰ বিচনী নিজৰ হাতেৰে ঘৰতে নিৰ্মাণ কৰিব পাৰি। বাঁহৰ বিচনী বনাবলৈ হ'লে প্ৰথমতে বাঁহ লাগিব। আমাক বাঁহডাল পূৰা বুঢ়া বাঁহ হ'ব নালাগে। বুঢ়া বাঁহ হ'লে কামি টঙালটো ভালকৈ নুঠে। এনেকুৱা দীঘল 1 বছৰীয়া বা 1.5 বছৰীয়া এনেকুৱা অলপ কোমলীয়া চাইজৰ বাঁহ ল'ব লাগিব। আৰু পাতটো সদায় চাব লাগিব দীঘল, যিটো এইটো গাঁঠিৰ পৰা এইটো গাঁঠি যিটো দীঘল হয় তাৰ মাজৰ অংশটো ল'ব লাগিব। এইফালে গাঁঠি কাটি এনেকুৱা পাতটো ল'ব লাগিব। পাতটো আমি সৰু সৰুকৈ কাটি আমি এনেকুৱা ধৰণৰ আমি বনাই লৈছোঁ। এইবিলাক সৰু সৰুকৈ কামি বনাই লৈছোঁ যিটো বিচনী বনাবৰ কাৰণে। এতিয়া আমি কি ধৰণে বনাব পাৰি তাৰ এটা আভাস দেখাইছোঁ। সম্পূৰ্ণ ধৰণৰ বিচনীখন প্ৰথমতে আমি এনেকৈ পাৰিব লাগিব। পৰা এটা নিয়ম আছে। নিয়মটো হ'ল এনেকৈ সমানকৈ দিব নালাগে, যাতে মাজত কেতিয়াবা যদি কামিডাল চুটি হওঁতে জইনটো একেলগত পৰিব। সেই গতিকে আমি এনেকৈ অলপ চুটি আৰু দীঘলকৈ দিব লাগিব। এই ধৰণৰ আমি পাৰি ল'ব লাগিব। এই ধৰণৰ আমি প্ৰায় 9ডাল কাঠি দিব লাগিব। এতিয়া বিচনীখন অকণ ডাঙৰ হ'ব। নডাল পূৰা এনেকৈ পাৰি ল'লোঁ। এতিয়া আমাৰ বিচনীখন গাঁঠিবলৈ সহজ হ'ব। জেৰুৱা যিবিলাক মানুহে জেৰুৱা গাঁঠিব জানে, জেৰুৱা কথা নিচিনাই বিচনীখন বনাব পাৰি। এতিয়া আমি এনেকৈ দিব লাগিব। এনেকৈ আকৌ 11ডাল থাকিব। ঠিক এইটো মতে আকৌ এইফালেও আমি গাঁঠিব লাগিব। এনেকৈ প্ৰথমে এডাল, তাৰপিছত 2ডাল, তাৰপিছত আকৌ এইফালে লাষ্টত 2ডাল পৰিলে এনেকৈ দিব লাগিব। তাৰপিছত আকৌ এইফালে 2ডাল ল'লোঁ কিনাৰত, আকৌ এইফালে 2ডাল ল'লোঁ, শেষত এডাল পৰিলে। এয়া চিনটো উঠি গৈছে, এনেকৈ উঠি গৈছে চিনবিলাক। এটা কথা লক্ষ্য কৰিব লাগিব, আমি বনাওঁতে বিচনীখন যাতে ইয়াত এতিয়া এইটো 2ডাল পৰিলে কিনাৰত, এইফালে 2ডাল পৰিলে কিনাৰত, কিন্তু এতিয়া পিছৰ যিডাল 2ডাল পৰি যাব, 3ডাল নপৰে, 2ডাল পৰি যাব। এতিয়া আমি এডাল তলত কৰিব লাগিব। এতিয়া প্ৰথম তলত কৰিব হ'লে কি কৰিব লাগিব, এই 2ডাল আমি উঠালোঁ, এই 2ডাল উঠালোঁ, এনেকৈ 4ডাল উঠালোঁ, এইটো তলত পৰিলে চব, এইটো তলত পৰি গ'ল। চিনটো ধুনীয়াকৈ উঠি গৈ আছে। 2ডালকৈ কৰিব লাগিব কিনাৰত, মানে এইফালেও তলত যদি 2ডাল হ'ল ওপৰত 2ডাল হ'ব। ঠিক এতিয়া ওপৰত 2ডাল হ'লে কি কৰিব লাগিব, এই 2ডাল আৰু এই 2ডাল লগাব লাগিব। ঠিক এনেদৰে আকৌ এইটো উঠালোঁ, আকৌ আগৰ মতে প্ৰচেছটো দেখাই গৈছোঁ। এনেকৈ বনাই ল'ব পাৰি। এতিয়া 2ডাল গ'ল, এই 2ডাল ওপৰ হ'ল, আকৌ 2ডাল তলৰ হ'ল। এইফালেও ঠিক একেই, এইফালে 2ডাল গ'ল, এইফালে 2ডাল, আকৌ এইফালে 2ডাল তলৰ হ'ল। এতিয়া আকৌ ওপৰত আহিব, এইটো ওপৰত আহিলে। এইটো পদ্ধতিত একেবাৰে সহজ হয়, জেৰুৱা গোঠা নিচিনা। জেৰুৱা যোনে গুঠিব জানে তেওঁলোকে বিচনীখনো সহজ পদ্ধতিত বনাব পাৰিব। 1ডাল 2ডাল 3 4 5 6 7 8, এতিয়া তললৈ যাব, এইটো 2ডাল উঠিব। এনেকৈ বনাই ল'লোঁ। এইটো হৈ গ'ল।
1 2 3 4 5 6 7 8 9 10 11 আপোনাৰ বিচনীখন বনাব হ'লে প্ৰথমতে এইফালে লাগিব 9ডাল আকৌ এনেকৈ যিটো আমি গাঁঠিলোঁ এনেকৈ লাগিব 11ডাল। এতিয়া আমি কোণাটো ভাঙিম, যিটো আমাৰ কোণা হয় কোণ যেনেকৈ বনায় এনেকৈ চাবা কোণটো ভাঙিবলৈ কামিডাল আমি এনেকৈ ভাঙি দিলোঁ। ভাঙি আকৌ ইয়াত ঠিক একেদৰে 2ডাল ওপৰত 2ডাল তলত গাঁঠি যাব লাগিব। এনেকৈ ভাঙি গৈছোঁ। এইটো হ'লগৈ। তাৰপিছত এনেকৈ ভাঙি এইটো আকৌ এনেকৈ ঘূৰাই দিছোঁ। এই পাৰ্টটো গুঠিম, এই পাৰ্টটো ঠিক একেদৰে হ'ব। এনেকৈ আমি কোণাটোহেঁত আমি ভাঙি এনেকৈ গাঁঠি যাব লাগিব। ইয়াত চাবা আছে, ইয়াত 3ডাল পৰিলে 2ডাল এডাল 3ডাল দিলে আমাৰ এই ফুলপাহ যিটো বিচনীখনৰ ফুলপাহ উঠে সেই ফুলপাহ উঠিব। এতিয়া ঠিক এইমতে গাঁঠি যাব লাগিব, 2ডাল ওপৰত 2ডাল তললৈ আকৌ। ঠিক আকৌ এই কিনাৰডালো লক্ষ্য কৰিব লাগিব যাতে 2ডাল তলত 2ডাল ওপৰত 2ডাল তলত 2ডাল ওপৰত হৈ যায়। ইয়াত আমাৰ জইন পৰিব। এইমতে গাঁঠি যাব লাগিব। ইয়াত চাওক একেবাৰে সহজ পদ্ধতিত ধুনীয়াকৈ নিজেই বনাই ল'ব পাৰি। এতিয়া আকৌ ইয়াত জইন কৰিব। গাঁঠিব অলপ সমান জোখৰ হ'লে ভাল হয়। এনেকুৱা ধৰণৰকৈ কৰি ল'ব পাৰি। কাঠিবিলাক অকণমান এনেকৈ চপাই দিব লাগে। এইবিলাক দেখিছে কি ধুনীয়াকৈ উঠি গৈছে, ঘৰটো ইফালে উঠি গৈ আছে। এনেকৈ ভাঙি কিনে বনাব পাৰি। এনেকৈ আমাৰ এটা ছাইড সম্পূৰ্ণ হৈছেগৈ। কিনাৰটো এনেকৈ ভাঙি ভাঙি গৈ থাকিব লাগিব। এইটো আমাৰ এটা ছাইড ধুনীয়াকৈ সম্পূৰ্ণ হ'ল।
এতিয়া আমাৰ এটা ছাইড সম্পূৰ্ণ হ'ল। এতিয়া থাকিলে আমাৰ আকৌ এতিয়া এনেকৈ বস্তুটো বিচনীখন আকৌ উল্টিয়াই ল'ব লাগিব। এনেকৈ উল্টিয়াই কিনে আকৌ এইটো গাঁঠিব লাগিব। এইটো ঠিক একেধৰণে দুডাল তলত দুডাল ওপৰত এনেকৈ গাঁঠিব লাগিব। একেবাৰে সহজ বুদ্ধি, ধুনীয়াকৈ উঠি গৈছে, লিকবিলাক ধুনীয়াকৈ উঠিছে। এয়া ছাইডটো সম্পূৰ্ণ হ'ল। এতিয়া কামিডাল এনেকৈ কৰি এনেকৈ ভাঙি আকৌ এইটো এনেকৈ ঘূৰাই দিব লাগিব। এইটো কোণাটো এয়া কোণাটো হৈ গ'ল এনেকৈ। এতিয়া এইটো ছাইড গুঠা হৈ গ'ল, এইটো পেটটো হৈ গ'ল। আকৌ এইটো ছাইড এতিয়া গুঠাটো গুঠিব লাগিব। এইটো নিচিনা আকৌ এইটো ছাইডে গুঠিব লাগিব। এয়া এইফালে যেনেকৈ গুঠিছিলোঁ ঠিক এইফালে একে ধৰণে গুঠিব লাগিব। এয়া এনেকৈ গুঠি গ'লে জইনবিলাক দি যাব লাগিব। এনেকৈ কাঠি সুমিয়াই যাব লাগিব। এনেকৈ চপাই গৈ থাকিব লাগিব। এই ধৰণৰ গাঁঠি গৈ থাকিব লাগিব। ছাইডটো উঠি গৈ থাকিব ধুনীয়াকৈ। এনেকৈ গাঁঠি গৈ থাকিব লাগিব ধুনীয়াকৈ। এইটো ছাইড উঠিলে এইটো ছাইডতে উঠি গৈ আছে। ইমান সহজ পদ্ধতিত বনাব পাৰি। বনাই বনাই আমাৰ শেষ পৰ্যায় পাবলগীয়া হৈছেহি। কামিবিলাক অকণমান চপাই যাব লাগে। সম্পূৰ্ণ হৈ উঠিলে এখন বাঁহৰ বিচনী। কি ধুনীয়া ডাঙৰ আহল বহল, ইমান ধুনীয়া। এইফালে ছাইডত এতিয়া কথা হ'ল কি বান্ধিবৰ কাৰণে এনেকুৱা নাল বনাই ল'ব লাগিব। এনেকুৱা দুডাল কামি লাগিব। এই নালটো ফলা নাই, ফালি দেখাইছোঁ বাৰু। আৰু ইয়াত ঘূৰাবৰ কাৰণে যিটো আমি এনেকৈ ঘূৰাওঁ, এটা বাঁহৰ আগৰ পৰা ধুনীয়া এটা সৰু মৰু জোখৰ চাইজৰ এটা কাটি ল'ব লাগে। সেইটো কাটি এইডাল ইয়াৰ আগতে সুমিয়াই ল'ব লাগে। তাৰপিছত বিচনীখন এয়া নালটো অলপ সৰু হৈছে, এতিয়া এইটো বেলেগ দিব লাগিব। মই এতিয়া দেখাবৰ কাৰণে এইটো এনেকৈ কৰিছোঁ। ইয়াত আছিলে এইকেইডাল এনেকৈ দি ল'ব পৰা যায়। এনেকৈ এডাল ইফালে এডাল ইফালে
কাটি দেখাই দিছোঁ আৰু বন্ধাটো সম্পূৰ্ণ মোৰ বস্তুকেইটা নাই, সেই গতিকে বন্ধাটো দেখাব নোৱাৰিম। আজি এতিয়া বিচনীখন কটাটো দেখাই দিছোঁ। যিবিলাক বেছি হৈছিলে, বেছি হোৱাবিলাক এনেকৈ কাটি পেলাব লাগিব। এইবিলাক ধুনীয়াকৈ সম্পূৰ্ণ এখন হৈ গ'লে নাটটো লগাই বান্ধি দিলে ধুনীয়া এখন বিচনী হৈ গ'ল। ইমান সহজ পদ্ধতিৰে আজি নিজে নিজৰ হাতেৰে বনোৱা বিচনী নিজেই বনাই ল'ব পাৰি। এনেকৈ হাতে কি ধুনীয়া পিচ পৰিছে, নবন্ধাকেই এতিয়া কাৰণ বান্ধি ল'লে। আৰু আপোনালোকে নিজেই চেষ্টা কৰিবচোন বনাবৰ কাৰণে। আৰু মোৰ এই বিচনী বনোৱা ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।